হেল্ল' এভৰিৱান, ৰাতিপুৱা যদি ইমান ধুনীয়া এপাহ ফুল দেখোঁ আৰু দিনটোলৈনো কি লাগে ন। সেইবাবে তাৰ পাছতে এইফালে ধুনীয়াকৈ বিহুৰ দিনা এয়া ৰেডি কৰিছোঁ পিঠা পনাৰ থালিখন। তাৰ পাছতে আৰু পিঠা অলপ বনাব আছে বাৰু। এইফালে জোনবিৰি পিঠা বনাই আছোঁ আৰু লগতে নিমকিও বনাই আছোঁ। তাকে অকণমান আপোনালোকৰ মাজলৈ দেখাই দিছোঁ আৰু এয়া লাগি আছোঁ। মানে বিহুৰ দিনাটো কি কৰোঁ কি নকৰোঁকৈ ক'লৈ যাবও নাপায় দুমাহী দিনা, সেইটো কাৰণে বোলো এইফালে নিমকিকে বনাওঁ বুলি ল'লোঁ পূৰা ধুনীয়াকৈ। তাৰপাছতে এইফালে মঠি মেলি হৈ গ'ল। তাৰপাছতে এতিয়া নিমকি বনালোঁ। আৰু আপোনালোকে বিহুত কি কি পিঠা পনা বনালে প্লিজ কমেণ্ট কৰিব হা। আৰু বিহুটো আপোনালোকৰ কিদৰে গ'ল আপোনালোকে জনাব। মোৰ বাৰু বিহু ভালে গ'ল, মানুহজনো আহিলে ডিউটিৰ পৰা, সকলো ঠিকে থাকে গ'ল আৰু বিহু। তাৰ পাছতে এইফালে তাৰ মাজতে মই নিমকিও বনাই আছোঁ। এয়া আৰু ঠাণ্ডাটো কিন্তু এইকেইদিন বহুত পৰিছে ৰাতিপুৱা টাইমত, পূৰা একদম কুঁৱলী। তাৰ পাছতে এয়া পূৰা মোৰ নিমকি ধুনীয়াকৈ হৈ গৈছে আৰু এয়া সৰু নিমকিও বনালোঁ। তাৰ পাছতে এইফালে আমাৰ বিহুৰ এয়া তিলপিঠা, তাৰ পাছতে লগতে আৰু এয়া নিমকিটো আপোনালোকক দেখালোৱেই। তাৰ পাছতে আৰু বনালোঁ এয়া জোনবিৰি পিঠা, তাৰ পাছতে তিলপিঠা মালপোৰা সেইবোৰতো আছে বাৰু, লস্কৰা এনেকৈ কৰি সেইখিনি আছে বাৰু। তাৰপাছতে আৰু বিশেষ নাই বনোৱা বাৰু। চিৰা সান্দহ খুন্দিবলৈ আজিকালি ঢেঁকীও কথা, সেইবোৰ চব আজিকালি দোকানতে পোৱা যায় বাৰু, দৈ চিৰা। তাৰপাছতে আৰু লগতে এইফালে মাছ, মানে ভোগালীৰ আয়োজন আমাৰ এনেদৰেই চলাই দিছোঁ আৰু। এইফালে পূৰা ধুনীয়াকৈ এয়া একদম ভোগালীৰ আয়োজন। তাৰ পাছতে বিহু খাব আহিলেও এয়া আলহী ঘৰৰ পৰাই। তাৰ পাছতে এইফালে বিহু বুলিতো এদিনটো বিহু খাবলৈ যাব লাগিব ন, তাতে এইফালে ধুনীয়াকৈ ফুৰিব আহি গ'লোঁ। তাৰ পাছতে তাতে খোৱা বোৱা কৰিলোঁ আৰু খোৱা বোৱা কৰি এতিয়া ঘৰমুৱা হওঁ বোলো। তাৰ পাছতে আৰু বহুত কাম তাকে এইফালে পূৰা আলহী ঘৰত খানা কচু। আৰু এইকেইদিনটো প্ৰত্যেক ঘৰ মানুহতে কাঠআলুৰো মাটি দাইল ন, তাৰ পাছতে সেইটো কাৰণে কাঠআলু মাটি দাইল পূৰা। তাৰপাছত আৰু লগতে ভোট জলকীয়া এটা লৈ লৈছোঁ, বহুত দিন ভোট জলকীয়া খোৱা নাই। আৰু মায়ে মোলৈ গিফ্ট কি দিছে চাওক, এয়া ধুনীয়াকৈ ভেচলিন এটা, ফেচৱাছ এটা, আৰু মানে যিখিনি মোৰ লাগতিয়াল বস্তু সেইখিনি মায়ে জানেই। তাৰপাছতে এইফালে বিহু উপহাৰ জোঁৱায়েকৰ হাতত দি পঠাইছে আৰু তাৰপাছতে জোঁৱায়েকে আহি মোক দিছেহি এয়া আৰু। তাৰপাছত দুপৰীয়া টাইমত কি কৰোঁ কি নকৰোঁকৈ বোলো কমলা কেইটামান আছিলে, তাকে কমলা গুচাওঁ পূৰা। এইফালে নিমখ লগাই ৰ'দত বহি কমলা খাই আছোঁ। তেনেকুৱাতে আপাহঁত আহিলে, এইফালে আপাহঁতৰ লগতো কথা বতৰা পাতিলোঁ, চাহ তাহ দিলোঁ। বিহু বুলি ইঘৰ সিঘৰলৈ যোৱা জুই হয় বাৰু। তাৰ পাছতে এইফালে ধুনীয়াকৈ আজৰি হ'লোঁ। আৰু মই অকণমান ক্ষীণ হৈছোঁ নি বাৰু, এতিয়া যোনে কৈ ক্ষীণ অকণমান হৈছোঁ বুলি ক'লে ইমানেই ভাল লাগে। আৰু মোৰ বিহুটো এনেকৈ গ'ল, আপোনালোকৰ বিহু কেনে গ'ল জনাব দেই।